তাক অনুষ্ঠিত কৰিছে আৰু এই সভাতে তাত ৱেষ্ট বেংগল যিটো কাউণ্ট্ৰিত তাত ডাঙৰ ডাঙৰ শিল্পীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে। ঠিক তেনেধৰণে আজি আমাৰ ভাৰত দেশতেও হওক যে আমাৰ অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে যে অহাকালি দিনটো কোনো চৰকাৰী কাৰ্যালয় বা স্কুল যিটো 6 মাহীয়া যিটো পৰীক্ষা সেইখিনি গোটেইখিনি বাতিল কৰা হৈছে। গতিকে সেইটোৱে আমাৰ তেওঁক আমি সন্মান মাত্ৰ সৰু এটা সন্মান জনোৱা পাইছোঁ। তেওঁ বহুত কম দিনৰ মাজতে আমাৰ মাজৰ পৰা হেৰাই গৈছে। যি ব্যক্তিয়ে 100 বছৰ কাম কৰিব নোৱাৰা বস্তু তেওঁ মাত্ৰ তেওঁ শিল্পী হিচাপে 30 বছৰ কম সময়ৰ ভিতৰতে তেওঁৰ অসমত 100 বছৰ যি ব্যক্তিয়ে কৰিব নোৱাৰা কাম তেওঁ কৰি থৈ গৈছে আমাৰ অসমীয়া জাতিৰ বাবে। গতিকে তেওঁ য'তে নাথাকক যাতে আমাৰ অসমবাসী ৰাইজক যাতে আমি অসমীয়া হিচাপে তেওঁ য'তে নাথাকক যাতে তেওঁৰ দৰে আমাক গোটেই অসমবাসীসকলে তেওঁৰ দৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ তেওঁ আমি প্ৰাৰ্থনা আগবঢ়াইছোঁ। গতিকে ৰাইজ আজি সকলোৱে আমি দুখতে আছোঁ। তেওঁ যেতিয়াৰ পৰা আমাৰ মাজত নাই তেতিয়াৰ পৰা দুজন ব্যক্তি আমাৰ অসমত প্ৰথম আছিলে আমাৰ ভূপেন হাজৰিকা দেৱ। তেখেতে যেতিয়া আমাৰ অসমৰ পৰা তেওঁ আমি হেৰুৱাই দিলোঁ, ডাঙৰ এটা সম্পদ আমাৰ মাজত হেৰাই যোৱাই তেনেকুৱা অনুভৱ কৰিছে। ঠিক তেনেধৰণে আজি যেতিয়া জুবিন দা আমাৰ মাজত নাই তেনে খবৰ পোৱাৰ লগে লগে আমাৰ অসমবাসীৰ বাবে এটা ডাঙৰ সম্পদ আমাৰ হাতৰ পৰা হেৰুৱাবলগীয়া হৈ গৈছে। গতিকে মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। তেওঁৰ সকলো পৰিয়ালে যাতে সুখ শান্তি থাকক, আমি এই চেগতে বা এই সভা যোগেদি তেওঁৰ পৰিয়াল, তেওঁৰ ল'ৰা বা তেওঁ যিমানটো আছে সকলোৱে যাতে সুখ শান্তি হওক তাৰে মোৰ ফালৰ পৰা এই বেদনা মোৰ ইয়াৰ পৰাই তেওঁক আশীৰ্বাদ দিলোঁ। আৰু আমি সকলোৱে জুবিনদাৰ ওচৰত আমি সেৱা লৈছোঁ যাতে আমি অসমত যাতে শান্তিৰে আমি তেওঁৰ আশীৰ্বাদত আমি অসমবাসীয়ে আমি শান্তিৰে থাকিব পাম তাৰে কামনা কৰি মোৰ ফালৰ পৰা দুআষাৰ আজি শ্ৰদ্ধাঞ্জলি সভাৰ দুআষাৰকৈ মোৰ চমু মন্তব্য খাবলৈ পাৰি। নমস্কাৰ, সাধক, জয় আই অসম, জয় আই অসম, জয় কাৰ্বি আংলং। ধন্যবাদ। এতিয়া আমি 1 মিনিট শ্ৰদ্ধাঞ্জলি সকলোৱে